আজি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিছে আৰু যিসকল ছাত্ৰ ছাত্ৰী ভাল ফলাফল দেখুৱাইছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে আমাৰ ফালৰ পৰা দ্য ক্লাছ টিচাৰ্ছৰ ফালৰ পৰা সকলোকে শুভেচ্ছা যাচিলোঁ। আজিৰ এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে HS পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগে, তেওঁলোকৰ অভিভাৱকসকলৰ কি দায়িত্ব থাকে সেই ছাত্ৰ ছাত্ৰীজনৰ কাৰণে, তাৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। আজি আমি দুটা গুৰুত্বপূৰ্ণ বস্তু চাম যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত ৰিজাল্টটো পোৱাৰ পিছত অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে ট্ৰিট কৰিব, তেওঁলোকক কেনেদৰে ব্যৱহাৰ কৰিব বা তেওঁলোকৰ দায়িত্ব কি থাকিব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি। আৰু দ্বিতীয়তে আমি কথা পাতিম যে HS পাছ কৰাৰ পিছত এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে কি পঢ়িব লাগে আৰু কেনেদৰে নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে আগুৱাই যাব লাগে। নমস্কাৰ, মই অভিজিত ৰাজবংশী, আশা কৰোঁ সকলো ভালে আছে। এজন শিক্ষক হিচাপে এইটো মোৰ দায়িত্ব যে ছাত্ৰ ছাত্ৰীসকলক উচিত পথ দেখুওৱা যাওক আৰু অভিভাৱকসকলক জনোৱা যাওক যে তেওঁলোকে কেনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ পথ প্ৰদৰ্শন কৰিব পাৰে। আমি আজি কথা পাতিম যে HS ৰিজাল্টৰ পিছত অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক কি পঢ়িব দিব লাগে বা ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে আগুৱাই যাব লাগে। আৰু দ্বিতীয়তে আমি কথা পাতিম যে ৰিজাল্ট দিয়াৰ পিছতেই অভিভাৱকসকলৰ কেনেকুৱা দায়িত্ব থাকে বা কি কি দায়িত্ব থাকে ছাত্ৰ ছাত্ৰীৰ প্ৰতি। প্ৰথমতে আমি এই কথাটোলৈ আহোঁ যে আজি ৰিজাল্ট দিছে আৰু আজি ৰিজাল্ট দিয়াৰ পিছত বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে হয়তো যোনে এটা ভাল পাৰ্চেণ্টেজ পাম বুলি ভাবিছিল বাট সিমানখিনি পাৰ্চেণ্টেজ নাপালে। তেওঁলোকে কি ভবা উচিত বা অভিভাৱকসকলে কেনেদৰে উৎসাহ যোগোৱা উচিত সেই ছাত্ৰ ছাত্ৰীসকলক। আমি গম পাওঁ যে মধ্যবিত্ত পৰিয়ালৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰে এইটো আশা থাকে যে মোৰ ছাত্ৰ ছাত্ৰীয়ে ভাল পাৰ্চেণ্টেজ এটা পাব হায়াৰ ছেকেণ্ডাৰী, আৰু ছাত্ৰ ছাত্ৰীৰো এইটো আশা থাকে যে এটা ভাল পাৰ্চেণ্টেজ পাম আৰু পিছলৈ আমি সেই পাৰ্চেণ্টেজৰ ওপৰতে ভাল কলেজ এখন এডমিশ্যন ল'ম বা আমাৰ ভৱিষ্যত গঢ়িম। বাট হয় কি 70% ছাত্ৰ ছাত্ৰীৰ এটা প্ৰব্লেম আহি পৰে যে বিভিন্ন কাৰণত, লাগিলে তেওঁৰ নিজৰ কাৰণেই হওক বা ঘৰৰ কাৰণেই হওক বা বিভিন্ন কাৰণত যিটো আশা কৰা পাৰ্চেণ্টেজ সেইটো তেওঁ নাপায়। যেনেকুৱা ধৰক কিছুমান ছাত্ৰ ছাত্ৰী আশা কৰে যে 90% পাম বাট তেওঁ 70-80%তে যে সীমাবদ্ধ থাকে, কিছুমানে ভাবে যে 80% পাম বাট তেওঁ 60 বা 70%ৰ মাজতে সীমাবদ্ধ থাকে। চ' এনে ক্ষেত্ৰত কেতিয়াও ছাত্ৰ ছাত্ৰীসকলে হাৰ মানিব নালাগে। আমি এই ভিডিঅ'টো আগতেই বনালো এই কাৰণেই যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ওপৰত ভাবে, কাৰণ আমি বেছিভাগেই ইয়াৰ বিষয়ে কিছুমান এনেকুৱা পৰ্যায়ত কথা পাতো যেতিয়ালে বহুত দেৰি হৈ যায়, আৰু সেই কাৰণেই আজি আমি এই ভিডিঅ'টো বনাইছো। চাওক, হায়াৰ ছেকেণ্ডাৰীৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজ আশা কৰা ধৰণে কেতিয়াবা নহ'ব পাৰে, যাৰ কাৰণে অভিভাৱকসকলে যাতে ছাত্ৰ ছাত্ৰীক বহুত বেয়াকে নকয়, তেওঁলোকক যাতে ডিমোটিভেট নকৰে। কাৰণ হায়াৰ ছেকেণ্ডাৰীৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটোৰে আপুনি নিজৰ জীৱন গঢ়িব নোৱাৰে। এখন চাৰ্টিফিকেট যিখনৰ জৰিয়তে আপুনি কলেজ এখনত এডমিশ্যন ল'ব পাৰিব বা যিখনৰ জৰিয়তে আপুনি আপোনাৰ ষ্ট্ৰীম চিলেক্ট কৰিব পাৰিব, গতিকে এই যিটো পাৰ্চেণ্টেজ এই পাৰ্চেণ্টেজটোৱে আপোনাৰ জীৱন সুস্থিৰ নকৰে বা জীৱনটোৰ প্ৰতি এই পাৰ্চেণ্টেজটোৱে আপোনাৰ জীৱন গঢ়িব নোৱাৰে। সেইকাৰণে এই পাৰ্চেণ্টেজটোক লৈ কিনে ইমান আপোনালোকে ভাবিব নালাগে বা ইমান ছাত্ৰ ছাত্ৰীসকলে টেনশ্যন ল'ব নালাগে। কাৰণ আমি দেখিছোঁ পিছলৈ যেতিয়া বছৰ বাগৰি যাব আপুনি ফিল কৰিব যে এই পাৰ্চেণ্টেজটোৰ একো ভেলু নাই, কেৱল ডিগ্ৰীত এডমিশ্যন লোৱা, এখন ভাল কলেজত এডমিশ্যন লোৱাটোলেই সীমাবদ্ধ থাকে। তো অভিভাৱকসকলক মই ক'ব খোজোঁ যে ছাত্ৰ ছাত্ৰী যিমানেই পাৰ্চেণ্টেজ নাপাইছে কিয়, হয়তো কিছুমান প্ৰব্লেম আহি যাব পাৰে, তেওঁলোকে পঢ়া বস্তু নাহিব পাৰে, সেইখিনি কষ্ট তেওঁলোকে কৰিব নোৱাৰিব পাৰে বিভিন্ন কাৰণত। বাট আপোনালোকে কেতিয়াও ডিমোটিভেট নকৰিব, গালি নাপাৰিব বা তেওঁলোকক যিটো উৎসাহ ভৱিষ্যতৰ কাৰণে সেইটো যাতে তেওঁলোকৰ নোহোৱা হৈ যাব নিদিয়ে আপোনালোকে। তো আপোনালোকৰ দায়িত্ব এইখিনি যে যিমানখিনি পাৰ্চেণ্টেজ নাপাইছে কিয় আপুনি এতিয়া উৎসাহ যোগক, আপুনি ভাবক যে ছাত্ৰ ছাত্ৰীৰ ইচ্ছা কি, সেই ছাত্ৰ বা সেই ছাত্ৰীজনৰ কি ইচ্ছা, তেওঁ ভৱিষ্যতে কি হ'ব বিচাৰে, আৰু যিটো হ'ব বিচাৰে সেই হিচাপত আপুনি ছাত্ৰ ছাত্ৰীজনক আগুৱাই যাবলৈ দিয়ক। আপুনি প্ৰেছাৰ নিদিব যে তুমি এইটো পঢ়িবই লাগিব, কাৰণ তেনেকুৱা হ'লে কি হয় পিছলৈ ছাত্ৰ ছাত্ৰীজনৰ না এইটো হয় না সেইটো হয়, মানে দুখন নাওত ভৰি দিয়া যেন হৈ যায়। তো ছাত্ৰ ছাত্ৰীৰ ইচ্ছা অনুযায়ী আপুনি আগবাঢ়িব দিব বুলি মই আশাবাদী, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও হয়তো সেইটোৱেই বিচাৰে। দ্বিতীয় সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যিটো আমি আজি পাতিম যে HS ৰিজাল্টৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি কৰা উচিত, অভিভাৱকসকলৰ কি দায়িত্ব আহি পৰে। চাওক, আমি আজি বহুত আগৰ পৰাই দেখি আহিছোঁ যে বিভিন্ন অভিভাৱকে বিচাৰে যে ছাত্ৰ ছাত্ৰীসকলে ছায়েন্স পঢ়ক, ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, বাট এইটো একদম সমূলি ভুল কথা। কাৰণ
ডক্টৰ ইঞ্জিনিয়াৰ কিমানজন ল'ৰাই হ'ব? আজি 100জন ল'ৰা ছোৱালীৰ 100জন ছাত্ৰ ছাত্ৰীজনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, তাৰ 2জন 3জন 4জন বা মেক্সিমাম 5জন ল'ৰা ছোৱালীয়ে ডক্টৰ হ'ব বা ইঞ্জিনিয়াৰ হ'ব, বাট বাকীবোৰে কি কৰিব? তো ডক্টৰ আপুনি যদি 10 পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীজনক কৈছে, নিজৰ সন্তানক কৈছে যে তুমি এটা কাম কৰা, তুমি ছায়েন্স লোৱা, ছায়েন্স ল'লে বাৰু, বাট এতিয়া আকৌ সেই ভুলটো নকৰিব। ল'ৰা ছোৱালীজনে যি ল'ব বিচাৰে আপুনি সেইটো ল'ব দিব। আৰু ল'ৰা ছোৱালীবিলাককো মই কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলক, আমাৰ বহুত এনেকুৱা হয় অভিভাৱকৰ প্ৰেছাৰত, লগতে মেক্সিমাম ছাত্ৰ ছাত্ৰী এনেকুৱাও হয় যে লগৰ সমনীয়ে ছায়েন্স লৈছে, এটা ফ্ল' এইটো যে ছায়েন্স লৈছে বা ছায়েন্স লৈছে, বাট ছায়েন্স লৈছে বা তোমাৰ পাৰ্চেণ্টেজ ভাল আছে, বহুত এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে যাৰ পাৰ্চেণ্টেজ 80ৰ পৰা 90ৰ ভিতৰত আছে, বাট তেওঁ ছায়েন্স লৈ কিনে জীৱনটো বৰবাদ কৰিব, এইটো ফিক্স। তো সেই বস্তুটো হ'ব নিদিব। ছায়েন্স যদি আপুনি লয়, যদি আপোনাৰ ইচ্ছা আছে যে আপোনাৰ সন্তানৰ আৰু আপোনাৰ ইচ্ছা আছে, দুয়োটা পক্ষৰে যদি ইচ্ছা আছে যে মোৰ ল'ৰা বা ছোৱালীয়ে ডক্টৰ হ'ব বা ইঞ্জিনিয়াৰ হ'ব, তেতিয়াহ'লে ঠিক আছে, আপুনি HS লৈকে ছায়েন্সত পঢ়ালে। এতিয়া যদি ল'ৰাজনে বিচাৰে আৰ্টছত পঢ়িবৰ কাৰণে, বা ধৰি লওক যে প্ৰশাসনিক বিষয়া হ'ব বিচাৰে, APSC UPSC দিব খোজে, তেতিয়াহ'লে আপুনি হয়তো নাজানিব পাৰে, মই কওঁ আপোনাক যে আৰ্টছ লোৱাটো বেছি ভাল। কিয় ভাল? কাৰণ যিটো বেছ বনি যায় ন আৰ্টছ লোৱাতে ডিগ্ৰী লেভেলত, ফৰ এক্সাম্পল আপোনাৰ ল'ৰা বা ছোৱালীয়ে হিষ্ট্ৰী লৈ কিনে মেজৰ লৈ, হিষ্ট্ৰীত অনাৰ্ছ লৈ ডিগ্ৰী কৰিছে, জিঅ'গ্ৰাফীত অনাৰ্ছ লৈ ডিগ্ৰী কৰিছে, PSIRত অনাৰ্ছ লৈ ডিগ্ৰী কৰিছে, বা ইকনমিক্সত মেজৰ লৈ ডিগ্ৰী কৰিছে, তেতিয়াহ'লে বেছ এটা বনি যাব APSC UPSCৰ কাৰণে, লগতে যিকোনো ডাঙৰ ডাঙৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে, গ্ৰেড 1 গ্ৰেড 2 গভৰ্ণমেণ্ট এক্সামৰ কাৰণে। তো যদি আপুনি ছায়েন্স, এনেই ছায়েন্স লৈছে কাৰণে, বা সেই ঘৰ মানুহৰ ল'ৰা ছোৱালীজনে ছায়েন্স লৈছে, বা আমাৰ ৰিলেটিভজনৰ কোনোবা ল'ৰা ছোৱালীয়ে ছায়েন্স লৈছে কাৰণে আপুনি নিজৰ ল'ৰা ছোৱালীকো ছায়েন্স ল'ব দিব, বা ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে কৈছোঁ মই যে মোৰ লগৰ সমনীয়ে ছায়েন্স লৈছে কাৰণে ময়ো ছায়েন্স ল'ম, এই ভুলটো নকৰিব। কিয়? কাৰণ ছায়েন্সত কেইটামান ফিক্সড লাইন আছে বা পথ আছে। ফৰ এক্সাম্পল, যদি আপোনাৰ ইণ্টাৰেষ্ট আছে, সঁচাকৈ ছাত্ৰ ছাত্ৰীজনৰ ইণ্টাৰেষ্ট আছে ছায়েন্সত, তেতিয়াহ'লে আপুনি ছায়েন্সত এডমিশ্যন লৈছে, ডিগ্ৰী কৰিছে, আৰু তাৰ পৰা আপুনি পিছলৈ এটা বহুত দীঘলীয়া পৰ্যায়ত MSc কৰিলে, PhD কৰিলে, এনেকুৱা দীঘলীয়া পৰ্যায় এটা পাছ কৰি বা পাৰ কৰি আপুনি এজন প্ৰফেচাৰ হৈছে বা এছিষ্টেণ্ট প্ৰফেচাৰ হ'ল, তেতিয়াহ'লে ঠিক আছে, যদি আপোনাৰ এইটো সপোন আছে। বাট যদি আপুনি ভাবিছে নাই মোৰ এনেকুৱা একো গ'ল নাই, তেতিয়াহ'লে আপুনি যদি ছায়েন্স লয়, পিছলৈও আকৌ আপুনি আৰ্টছতে ঘূৰি আহিব লাগিব, আপুনি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স বা আছাম পেপাৰ পঢ়িব লাগিব APSCৰ কাৰণে, এজন প্ৰশাসনিক বিষয়া হোৱাৰ কাৰণে, বা যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সাম হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামেই হওক বা ষ্টেট গভৰ্ণমেণ্টৰ এক্সামেই হওক। গতিকে মই বিচাৰোঁ, বা মই এইখিনি বস্তু ক'ব খোজোঁ যে প্ৰেছাৰ নিদিব কেতিয়াও, কাৰণ আৰ্টছৰ ফালৰ পৰা বা কমাৰ্চৰ ফালৰ পৰা যিখিনি স্ক'প আছে, ছায়েন্সৰ ফালৰ পৰা যদিও সেইখিনি উচ্চমানৰ স্ক'প আছে, বাট ল'ৰা ছোৱালীখিনিৰ ইচ্ছা অনুযায়ীয়ে সেই স্ক'পটো পূৰণ কৰিব পাৰিব। গতিকে ভাবি চাব, আপোনালোকে নিজেও ভাবিব, ল'ৰা ছোৱালীৰ লগত বহিব অলপ সময়, যে কি কৰিব পৰা যায়, তোমাৰ সপোন কি আছে। যদি ল'ৰা ছোৱালীজনে কৈছে যে মই সঁচাকৈ ছায়েন্স ভাল পাওঁ, বা মই ফিজিক্স, বা মই কেমেষ্ট্ৰি, বায়'লজি মই সঁচাকৈ ভাল পাওঁ, বায়'লজিৰ বিভিন্ন ভাগ, বটেনী, জুলজি মই সঁচাকৈ ভাল পাওঁ, তেতিয়াহ'লে আপুনি সেই লাইনটোত যাব দিব, বা প্ৰফেচাৰ হোৱাৰ ইচ্ছা আছে যদি ছায়েন্সত, সেই লাইনটোত যাব দিব। অন্যথা যদি ল'ৰা ছোৱালীজনৰ ইচ্ছা আছে যে তেওঁ এজন প্ৰশাসনিক বিষয়া হ'ব, তেওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গ্ৰেড 1ৰ চাকৰি কৰিব, তেতিয়াহ'লে আপোনালোকে তেওঁক কওক বা তেওঁক বুজাওক এই বস্তুটো, বা ছাত্ৰ ছাত্ৰীখিনিও বুজাওক এই বস্তুটো, যে আৰ্টছৰ লাইনত গৈ যদি যিকোনো এটা বিষয়ত, ভূগোল হৈ যাওক, অৰ্থনীতি হৈ যাওক, ইতিহাস হৈ যাওক, বা ৰাজনীতি হৈ যাওক, এই বিষয় এটাত আপুনি ডিগ্ৰী লেভেলত মেজৰ লৈ কিনে আপুনি এটা বেছ বনাব পাৰিব ডিগ্ৰী লেভেলতেই, যিটো লেভেলৰ পৰা আপুনি ভৱিষ্যতে কিবা এটা ভাল কৰিব পাৰিব আৰু ভাল জেগা এটালৈ যাব পাৰিব। দ্য ক্লাছ টিচাৰ্ছৰ ফালৰ পৰা এই ধৰণৰ গাইডেন্স বা এনেকুৱা শিক্ষাগত কিছুমান বস্তু আমি আপোনালোকৰ মাজলৈ বিয়পাব পাৰি নথৈ আনন্দিত, কাৰণ এইখিনি বস্তু এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে, এজন অভিভাৱকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। অসমৰ গাঁৱে ভূঞে যিমানবোৰ মানুহ আছে, অভিভাৱক আছে, তেওঁলোকে এই বস্তুটো জনাটো উচিত। বহুতো অভিভাৱকৰ প্ৰশ্ন থাকে, মই ভাবোঁ যে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্নবিলাকৰ উত্তৰ পাইছে। আপোনালোকৰ যদি কোনোবা সম্পৰ্কীয় আছে যোনে HSৰ এক্সাম দিছে, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু অভিভাৱকসকলেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ক্লাছ 10লৈকে গুৱাহাটীৰ কোনোবা ছাত্ৰ ছাত্ৰী আছে যোনে গাইডেন্স ল'ব খোজে 6ৰ পৰা 12লৈকে, তেতিয়াহ'লে আমাৰ এই ক্লাছৰুমত আপোনালোকে এই গাইডেন্স পাব। দ্য ক্লাছ টিচাৰ্ছ, চানমাৰীত অৱস্থিত। আমাৰ ফোন নম্বৰ আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত পায়ে যাব।
ইয়াৰ লগত জড়িত হয়, ক্লাছ টিচাৰ্ছৰ লগত জড়িত হয়, নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে ভৱিষ্যতলৈ আপুনি নিজৰ এক্সাম, তাৰ লগতে ভৱিষ্যতলৈ ফিউচাৰলৈ আপুনি যাতে জীৱনটো ভাল কৰিব পাৰে, তাৰ কাৰণে এটা ক্লাছ টিচাৰ সদায় আপোনালোকৰ ওচৰত। বহুত বেছি ধন্যবাদ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান বস্তু শিকিবলৈ পালে আৰু ছাত্ৰ ছাত্ৰীৰ জীৱন ভাল কৰিবলৈ আপোনালোক দৃঢ় পৰিব। ধন্যবাদ সকলোকে। জয় অসম।